নীতি বন্ধ করক দুর্নীতি বন্ধ করক উচিত তদন্ত লাগিবই উচিত তদন্ত লাগিবই দুর্নীতি বন্ধ করক দুর্নীতি বন্ধ করক উচিত তদন্ত লাগিবই উচিত তদন্ত লাগিবই উপায়ুক্ত অনুৰোধ যে আমাৰ গহপুৰ সমষ্টিৰ বৰতামুলী পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ যেহেতু নেকি ৰিলিভৰ চাউল আমি 16 কুইণ্টেল 11 কেজি পোৱা হৈছে পাৰ মেম্বাৰ আমাৰ 1 কেজি 635 গ্ৰামকৈ আমি পোৱা হৈছে এইটো সদ্যহতে আমি ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে 3 বছৰ আমাৰ আৰু আমাৰ বুচি হৈছে আমাৰ 20 বেগে আপোনাৰ 1000 মেম্বাৰ আপোনাৰ পৰ্যাপ্ত হয়নে নহয় আপোনালোকে প্ৰশাসনীয়ে এই বিষয় লৈ পেলাই উচিত তদন্ত লৈ আমাক ৰাইজক এইটো জনাব লাগে আৰু আমি এই হিচাপে আমি এই 20 পেকেটটো আমাৰ ইয়াতে ডিষ্ট্ৰিবিউশ্যন নকৰাকৈ আমি ৰখা হৈছে আৰু আপোনালোকৰ উপায়ুক্তক এইয়ে যে আমি ৰাইজক উচিত ব্যৱস্থা কৰি দিয়ে এই যিসকল দুৰ্নীতি এই দুৰ্নীতি আমাৰ মুক্ত কৰি দিব লাগে আৰু যদি মুক্ত নকৰে ভৱিষ্যতে আমি এইটো কথা কেতিয়াও নেৰিম বন্ধ কৰক দুৰ্নীতি বন্ধ কৰক আৰু লগত আমাৰ বুচি পশুধনৰ কাৰণে যেহেতু নেকি 20 বেগ দিয়া হৈছে এই 20 বেগৰ 4-5,000 বা 6,000 এনেকুৱা পশুধন আছে আৰু পশুধনটো 20 বেগ বুচিত আপোনালোকৰ পৰ্যাপ্ত হয়নে নহয় আৰু আপোনালোকে সেই 20 বেগটো সঁচাকৈ ৰাইজক দিয়া হৈছেনে নাই এই তদন্ত আপোনালোকে উচিত তদন্ত কৰি দিব লাগে আৰু উচিত তদন্তলৈকে আপোনালোকক অপেক্ষা কৰি থাকিম ৰাইজে যেহেতু নেকি আমাৰ দিল্লী চৰকাৰ আৰু অসম চৰকাৰে যিটো বানপীড়িত অঞ্চলৰ কাৰণে যিটো চাউল আৰু বুচি যিখিনি আমি প্ৰাপ্য পাব লাগে কিন্তু আমি এনেধৰণে প্ৰাপ্য পোৱা নাই আমি 3 বছৰ বুলি পাইছোঁ কিন্তু এজনত 1 কেজি কিমান 600 গ্ৰামকৈ পাইছোঁ আৰু বুচি মাত্ৰ আমাৰ ইয়াত ইমান হাজাৰ গৰু ম'হ আছে আৰু ইমান আধাৰ ওপৰত ঘৰ আছে তাৰ মাত্ৰ মোটামুটি আমি 20 পেটি বুচি খাবলৈ সক্ষম হৈছোঁ এইকাৰণে কৰ্তৃপক্ষক সমজিলাক এইটোৱে অৱগত কৰিব বিচাৰিছোঁ যে বিহিত ব্যৱস্থা কোন দুৰ্ভিক্ষৰ ভিতৰত সোমাই আছে এইটো বিহিত ব্যৱস্থা তদন্ত কৰিবৰ কাৰণে 1 নং ৱাৰ্ডৰ ৰাইজে আপোনাক বিনম্ৰ অনুৰোধ জনাইছোঁ নহ'লে ইয়াতকৈ আৰু আমি জংগী আন্দোলন হ'ব SDOৰ ওপৰেদি আমি DC পৰ্যন্তলৈকে যোৱাৰ আমাৰ গোটেই সংকল্পবদ্ধ হৈছে